আইতা, আজি এটা ধুনীয়া কাহিনী কোৱাচোন। বহুত বৰ হৈ আছো মই। এটা ধুনীয়া কাহিনী কোৱা। কাহানী শুনিবা বাবু তুমি? ঠিক আছে, মই তোমাক এটা ধুনীয়া ভূতৰ কাহিনী ক'ম। এখন গাঁৱত তিনিজন ভাল বন্ধু আছিল, ৰাহুল, ৰক্তিম আৰু শিলা। অইন দিনাৰ নিচিনা তিনিও বন্ধু ৰাহুল, ৰক্তিম আৰু শিলাই স্কুললৈ গৈ আছিল। এনেতে ৰক্তিমে ক'লে, ঐ ৰাহুল, আজিকালি আমি খেলিবলৈ সময় নোপোৱা হ'লো দেই। দিনৰ দিনটো ক্লাছ কৰি থাকিব লাগে, তাৰপাছত টিউচন, খেলা খেলাত দেখোন সময় নাথাকে। কিবা এটা উপায় উলিয়াব লাগিছিল খেলাৰ বাবে। ঘৰত আকৌ কোনেও খেলিবলৈ নিদিয়ে। মুঠতে সমস্যাটো ডাঙৰে হৈছে। ঐ, কি জানা ৰাহুল, আমাৰ যে স্কুলৰ সন্মুখত পটীয়া ঘৰটো আছে, তালৈ যাম যে খেলিবলৈ। ঠিক আছে। সেই ঘৰটোত মানুহে ভূতীয়া আত্মা থকাৰ কথা কয়, কিন্তু মই এইবোৰত বিশ্বাস নকৰোঁ। আজি এটা কাম কৰিম দে, টিউচন শেষ হোৱাৰ পিছত আমি তাত খেল খেলিম। ঐ, কি জানা ৰাহুল, তাত বোলে এটা চোৰেল থাকে। মোৰতো বহুত ভয় লাগে এইবোৰক। আমি এতিয়া এইবোৰ কথা আলোচনা নকৰি স্কুললৈ যাওঁ ব'ল। ৰক্তিম, তই এইবোৰ ভুল ভাবিছা জানা। আমাৰ মাহঁতে আমি খেলিবলৈ যাম বুলি তাত ভূত থকা বুলি কয়, আমাক ভয় খুৱাবলৈ কয়। তই ভুল ভাবি আছা জানা। এনেদৰে সিহঁতে আলোচনা কৰি স্কুলত গৈ আছিল। সিহঁতে ভাবিছিল যে সিহঁতৰ মা দেউতাকে সিহঁতক মিছাই কৈ আছিল। ইয়াৰ পিছত ৰাহুলে পুনৰ কয়, চিলাই ঠিকে কৈছে। আজি আমি টিউচনৰ পৰা আহোঁতে সেই বাংলাটোত সোমাই বহুত এনজয় কৰিম দে, বহুত খেল খেলিম দে, বুজিছা? নহ'লে আমাৰ খেল খেলাই নহয়। কি জানা ৰাহুল, আমি ডাঙৰৰ কথা শুনিব লাগে। বুজিছা বাবু? সিহঁতে মা দেউতাকৰ কথা নুশুনি ৰাহুলৰ কথা মতে সেই ভুটীয়া ঘৰটোলৈ খেলিবলৈ গৈছিল। ইয়াৰ পিছত কি হৈছিল জানানে তুমি? শুনা। বাহ, কি ডাঙৰ ঘৰ হয়, চাচোন চা। বহুত দেৰি হ'ল, এতিয়া আমি ঘৰলৈ যোৱাটো ভাল হ'বনে? খেলতে বহুতে দেৰি হ'ল। ব'ল এতিয়া আমি ঘৰলৈ যাওঁ। ব'ল, মাহঁতে চাগে আমালৈ মনত কৰি আছে। বহুতে দেৰি হ'ল, এতিয়া যাওঁ ব'ল ঘৰলৈ। এনেদৰে সিহঁতে পুৰণি ভুটীয়া ঘৰটোত খেলি সন্ধিয়াৰ সময়ত পুনৰ ঘৰলৈ উভতি আহিল। দ্বিতীয় দিনা। ঐ, কালি যোৱা ঘৰটোত আজিও যাম দে। কালিতো বহুতেই ভাল লাগিছিল ন? আজি আমি টিউচন ছুটি হোৱাৰ পাছত ঘৰটোলৈ যাই খেল খেলিম দে। ৰাহুল, আমি ঘৰত গম নোপোৱাকৈ এনেদৰে খেল খেলাটো ভাল কথা হোৱা নাই চাগে। আৰু সেইটো হৈছে এটা ভুটীয়া ঘৰ। মোৰ অলপ ভয় লাগিছে আজি। ইয়াৰ পিছত সিহঁতে দ্বিতীয় দিনাই পুনৰ সেই ভুটীয়া ঘৰটোলৈ যায়। ৰাহুল, আজি লাইটবোৰ জিকিং জাপাং কৰি আছে। তোৰ ভয় লাগিছেনে? ৰাহুল, তই
ৰক্তিম ক'ত? পলা ইয়াৰ পৰা, পলা পলা। ৰাহুল, মোৰতো বহুতেই ভয় লাগিছে জানা। ৰক্তিম কলৈ গ'ল? এতিয়া তই ঘৰত গৈ কি কবি? আনফালে ৰক্তিমক চোৰেলটোৰ ভৰিত ধৰি ধৰি টানি লৈ গৈছে। খুৰী, আজি বৰ এটা ডাঙৰ ঘটনা হ'ল। আজি আমি খেল খেলি থকাতে ৰক্তিম নোহোৱা হৈ গ'ল। তোমালোকক মই মানা কৰিছিলোনে সেই বাংলাটোৰ আশে পাশে ঘূৰিবলৈ? তোমালোকে কিয় তালৈ বাৰে বাৰে খেলা খেলিবলৈ গৈছিলা? ব'লা এতিয়া ৰক্তিমক বিচাৰি যাওঁ, ব'লা। তুমি মোৰ লগত ব'লা। ইয়াৰ পিছত দুয়ো এটা ঠংগীৰ বাবাৰ কাষলৈ গ'ল। বাবা, মোক সহায় কৰা। মোৰ পুত্ৰজনক হাৱেলীৰ চোৰেলটোৱে কাঢ়ি লৈ গৈছে। ইয়াক ক'ৰবালৈ লৈ গৈছে। ভয় নাখাবা তুমি। মই তোমাৰ সন্তানক লৈ আহিব পাৰিম। ৰ'বা, মই চোৰেলটোৰ কাৰণে এটা যজ্ঞ পাতো। ওম 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 হ্ৰীম ক্লীম চামুণ্ডাই নমঃ। ওম ভীম ক্লীম চামুণ্ডাই নমঃ। এনেদৰে বাবাৰ মন্ত্ৰত চোৰেল সিহঁতৰ সন্মুখত প্ৰকট হয় আৰু অৱশেষত বাবাই মন্ত্ৰ বুলি বুলি চোৰেলক মাৰি পেলায়। স্বাহা। বাবা আহা, আহা বাবা, আহা আহা। মোৰ কোলালৈ আহা বাবা। তুমি খেলা খেলিবলৈ কিয় গৈছিলা? ইয়াৰ পৰা বাবু তুমি কি বুজিলা? বুজিলানে? ডাঙৰৰ কথা সদায় মানিব লাগে। ডাঙৰে সদায় তোমালোকৰ ভালৰ কাৰণেহে কয়। বুজিলানে তুমি?